মই কিন্তু 99% পুলিচকে মই বেয়া পাওঁ মানে কি ক'ম আৰু পুলিচ মানে একদম দাদাগিৰি গৈছে মানে আজিকালি বাহিৰলৈ যায় তাতো আহি কিনে উঠাই লৈ যাব সেইটো কাৰণে ইমান তো গাইজ গুড মৰ্ণিং আজি মই একদম বৰ বেয়া দিন বুলি কেলৈ কৈছোঁ মই সেয়া এখন মোৰ হাতত এখন নটিচ আছে আৰু নটিচখন মানে কি বুলি কয় 11 তাৰিখৰ আছিল তাৰমানে শনিবাৰৰ আছিলে আজি সোমবাৰ তো মই যিহেতু এই নটিচখনৰ ডেটত মই যাব নোৱাৰিলোঁ তাৰ বাবে মই একদম মানে এতিয়া বহুত মানে টেনশ্যন হৈ আছে আৰু কি এই নটিচখন কেলৈ আহিছে কি কাৰণ আহিছে মই কোৱাছোঁ বাৰু সকলোখিনি মানে নটিচখনৰ বিষয়ে মই সকলোখিনি শেষত ক'ম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কি কাৰণত মোৰ নটিচ আহিছে আৰু কেনেকৈ মানে কি হ'ল সম্পূৰ্ণ কথাখিনি মই বুজাই ক'ম তাৰমানে পুলিচৰ লগত মোৰ অকণমান হেৰি হ'ল কাজিয়া বুলি কৈছে কিন্তু ময়ো ইমান ভালকৈ নাজানো কিন্তু কাজিয়া কৰা বুলি এনেকৈ এখন নটিচ আহিছে আছে আৰু কিবাখিনি তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়া মই নটিচখন লৈ ওলাইছোঁ আৰু এইপিনে মোৰ বাইকখন এতিয়া হেলমেট লৈ যাওঁ কি কৰিম উপায় নাই কিমান নলয় যিহেতু নটিচ আহিছে নটিচত মানে পইচাটো ল'বই কিন্তু এমাউণ্টটো দিয়া নাই বাৰু কিমান টকা ল'ব নল'ব সেইটো নাজানো গৈ চাওঁ আৰু মোৰ যিহেতু 11 তাৰিখে যাব নোৱাৰিলোঁ তাৰ লেট ফাইন হ'ব তো কি হয় এনেই টকা পইচা নাই আৰু এইপিনে মানে কি কৰিম উপায় নাই লাইক নিদিব নাপাহৰিব গাইজ মানে ভিডিঅ' একদম দিব পৰা নাই মই চেনেলটো বহুত ডাউন হৈ আছে তো যিমান পাৰে লাইক শ্বেয়াৰ কৰি দিব এতিয়া মই গৈ থাকোঁ হেলমেট লগাই ল'ব লাগিব আগতে এয়া কি ধুনীয়া ৰাস্তা চাওক না একদম পূৰা একদম মানে কি বুলি কয় ছিংগল ৰোড গৈ থাক কোনো টেনশ্যন নাই বাকী যিয়ে নহওক আজি মোৰ পকেটৰ পৰা অকণমান মানে পকেট খালী হ'ব যি এটকা দুটকা আছে এইখিনিতো খালী হ'ব আজি খাটাং আজি একদম হাঁহি মানে পইচা এটা দি আহিব লাগিব উপায়তো নাই কিমান লয় কিমান নলয় আৰু তাতে আকৌ তাৰ মাজতে মোৰ যিহেতু ডেট ফেল আপোনালোক ক'লোৱে অলপ আগত মোৰ মানে ডেটটো ফেল হৈ গ'ল আৰু এয়া বঙাইগাঁও পালোঁহে বেছি দূৰ নাই আৰু 7 কিলোমিটাৰ আছে চাগে চাওঁ ৰ'বা বঙাইগাঁও 7 কিলোমিটাৰ আছে আৰু এয়া গাইছ এইখিনিত একদম জেগাখিনি মানে এনেকুৱা ধুনীয়া লাগে ন মোৰ পিছপিনে এটা পাহাৰ আছে ইয়াৰ ব্ৰিজৰ পৰা মানে বহুত ধুনীয়া লাগে ইয়াত আপোনালোকে আহিলে নিশ্চয় আপোনালোকে এবাৰ ৰখিব ইয়াত মানে বহুত মানুহ আহি ৰখি যায় জেগাডোখৰৰ নাম হৈছে চাপৰাকাটা বুলি কয় চাপৰাকাটা অভাৰ ব্ৰিজৰ ওপৰত আপোনালোকে বঢ়িয়াকৈ মানে একদম ফটো বহুত মানুহ আহে মানে ফটো শ্বুট কৰিবৰ কাৰণে এইখিনি জেগাখিনি আৰু এইখন মানে অকণমান চাপৰাকাটাৰ আগত মানে এইখন মানে বঙাইগাঁৱৰ ওচৰতে এখন অভাৰ ব্ৰিজ বনাইছে এইখন হোৱাই নাই মানে হৈছে অলৰেডি চব ক্লিয়াৰ কিন্তু বৰ্তমান অপেনিং হোৱা নাই চাগে তথাপিও মানে মই বাইকখন সোমাই আহিলোঁ তাৰমানে কি বুলি কয় সৰুকৈ এটা ৰাস্তা খোলা আছিলে তাৰ মাজেদি মই সোমাই আহিলোঁ আৰু ইয়াত কিবা প্ৰগ্ৰাম হৈছে চাগে ফাংচন হ'ব নেকি ৰাতি নাজানো কি হয় কি নহয় বাৰ্থডে এইবোৰ মোৰ এনেই টেনশ্যন হৈ আছে ক'ৰ্টত গৈ পালেহে এতিয়া ফাইনেলি আহি পাই গ'লোঁ মই ক'ৰ্টত সেয়া মোৰ পিছপিনে ক'ৰ্ট এইখনে হয় আৰু আগপিনে দেখুৱাই এয়া পূৰা মানুহ ভিৰ একদম গাড়ী ভিৰ কিবাকৈ আহি পালোঁ একদম গৰমত এয়া ক'ৰ্টখন এয়া এতিয়া যাম বাৰু মই ভিতৰত চাওঁ কি কৰা যায় বাকী ভিতৰত চাই দেখুৱাব নোৱাৰিম কেমেৰা চাগে এলাও নাই ভিতৰত কি হয় কি নহয় মই পিছত যিমানখিনি পাৰোঁ দেখুৱাই আছোঁ বাকী চাই থাকিব ভিডিঅ'টো আৰু এইটো লগতে লৈ যাব লাগিব নহ'লে কোনোবা উঠাই লৈ যাব 5,000 টকা দি আনিছোঁ হেলমেটটো ইয়াত ৰাখিব নোৱাৰি ইয়াত A few moments later. তো এয়া চাওক না কি ডাঙৰ পুখুৰী আপোনালোকে ভাবিছে চাগে ক'ত দেখুৱাব লাগে কি পুখুৰী দেখুৱাইছে বুলি তো মই মানে ডাইৰেক্ট ক'ৰ্টৰ পৰা আহিলোঁ তাৰমানে ক'ৰ্টত গৈ কি বুলি কয় আজি মোৰ কামটো নোহোৱা কাৰণবোৰ কোৱাছোঁ কি হ'ল কি নহ'ল মই গোটেইখিনি সম্পূৰ্ণ এতিয়া ক'ম মানে আহি কিনে মই মানে ডাইৰেক্ট ভাত পানী খালোঁ ভাত পানী খাই মানে এতিয়া কৈ আছা না কি ধুনীয়া মানে ইয়াত গছৰ চাহ মানে কলগছৰ চাহ ইয়াত মানে আৰু এই দুটা মোৰ লগত ইপিনে আছে আজা তো সিহঁতে মানে এতিয়া মোৰ লগত আহিছে তাৰমানে ইয়াত বহিম বুলি তো এতিয়া মোৰ ঘটনা মোৰ কাহিনী মই কিহৰ বাবে মোৰ নটিচ আহিছে কিহৰ বাবে পুলিচৰ লগত মোৰ কাজিয়া হৈছে মই এতিয়া গোটেইখিনি আপোনালোকক কথা ক'ম তো আপোনালোকে কথাটো বৰ ভালকৈ শুনিব মোৰ ভুল আছিল নে পুলিচৰ ভুলটো বাৰু মোৰ ভুলৰ কথাটো নকওঁ বাৰু এতিয়া মই আগতে কথা এটা কৈ লওঁ কথাটো হৈছে নেক্সট যোৱা বছৰ জানুৱাৰী 1 তাৰিখ আছিলে সেইদিনাখন সন্ধিয়া 5টা বজাৰ ঘটনা জানুৱাৰী 1 তাৰিখে তাৰমানে আমাৰ পেহী আমাৰ ঘৰত আহিছিলে তাৰমানে জানুৱাৰী বুলি আৰু যেনিবা নতুন বছৰৰ দিনাখন আমি মাতিছিলোঁ পেহী আমাৰ ঘৰত অহা বুলি তো তেনেকৈ আহিছিলে আহোঁতে মানে তাৰমানে সন্ধিয়া খাই বৈ 5টামান বজাত মানে আমাৰ পেহীক মানে পেহী মানে ঘৰত যাবৰ কাৰণে মানে গাড়ী পোৱা নাছিলে
তো তেতিয়া মানে মই গাড়ী নোপোৱা দেখি তাৰমানে মই নিজে মানে বাইকখনলৈ মানে মই থ'ব যাওঁ বুলি মই গৈছিলোঁ মানে পেহীক লৈ কিনি। বেছি দূৰ নহয়, 2-2.5 কিলোমিটাৰমান হ'ব চাগে। তো মই গ'লোঁ। গৈ মেলি মানে আমাৰ পেহীহঁতৰ ঘৰৰ ওচৰত মানে অকণমান আগত 500 মিটাৰমান আগত মানে এটা পুলিচ থানা আছে তাৰমানে। তো সেইদিনাখন মানে জানুৱাৰী বুলি মানে সেইটো মানে চেকিং কৰি আছিলে ৰাস্তাত। তো মই মানে সেইদিনাখন কি কয় RC লগত আছিলে, কিন্তু ড্ৰাইভিং লাইচেঞ্চ মোৰ নাছিলে। মিছাকৈ কি হ'ব, মোৰ গাড়ী লোৱা তেতিয়া বেছি দিন হোৱা নাছিলে, নতুন আছিলে বাইকখনো। তেতিয়া মানে মই ড্ৰাইভিং লাইচেঞ্চটো বনোৱা নাছিলোঁ। তো সেইটো কাৰণে মানে তাত মানে গাড়ীখন ৰখাই মেলি মোক ক'লে। এতিয়া মানে মই ড্ৰাইভিং লাইচেঞ্চখন দেখুৱাব নোৱাৰিলোঁ, RCখনহে লগত আছিলে। তাৰপিছত সিহঁতে কৈছে কি নহ'ব, ড্ৰাইভিং লাইচেঞ্চো লাগিব। মই তেতিয়া ক'লোঁ ছাৰ মোৰ ড্ৰাইভিং লাইচেঞ্চটো নাই, মই বনাব দিয়াই নাই, গাড়ীখন মই নতুনহে আনিছোঁ, বেছি দিন হোৱাই নাই, প্ৰায় এমাহমান হৈছিলে চাগে, এমাহ-1.5মাহমান, এমাহ-2মাহ কিবা এটা হৈছিলে নেকি তেনেকৈ। তাৰপিছত সিহঁতে নামানে। তেতিয়া কৈছে কি ফাইন হ'ব, চালান হ'ব। মই বোলো তো ছাৰ এবাৰৰ কাৰণে মোক ক্ষমা কৰি দিয়ক, মইতো জানি বুজি অহা নাছিলোঁ, আৰু আপোনালোকক মই দেখি পাইছোঁ, কাৰণ আপোনালোকে আমাৰ ইয়াৰে, আৰু মই বেছি দূৰৰ পৰা অহা নাই, জাষ্ট মোৰ ঘৰটো অকণমান আগতে, আৰু মোৰ পেহীৰ ঘৰটো এইটো পুলিচ থানাৰ অকণমান আগত, জাষ্ট মানে 500 মিটাৰমান হ'ব নেকি। দেখিয়ে পাই মানে ঘৰটো, সেইটো ঘৰত আহিছিলোঁ বুলি, কিন্তু নামানে তাৰমানে। সেইদিনাখন মানে বহুত মানুহ আহিছে, সেই কাকো এৰা নাই তাৰমানে। কিছুমানে টিউশ্যনৰ কাৰণে 5টা বজাত মানে টিউশ্যনত নিজৰ ল'ৰা ছোৱালী আনিব গৈছে, মানে তথাপিও সেইটোকো মানে ধৰিছে। তাৰপিছত মই মানে অকণমান মানে সিহঁতে নেৰে তাৰমানে। মইতো ইমান ভালকৈ ক'লোঁ, মই ছাৰ মোৰ ঘৰৰ ওচৰতে, মই এইটো জানি বুজি বা কিবাটো মই চুৰটো কৰি অহা নাই ন, কিবাটো মইতো ডকাইত কৰা নাই নহয়, মই জাষ্ট পেহীক থ'ব আহিছোঁ বুলি কৈছোঁ। কিন্তু তেতিয়া তেনেকুৱা কথা মানে মোক সিহঁতে উল্টাকৈ মানে দমে দিছে, মানে খং উঠিছে মানে সিহঁতে। মানে ময়ো খং উঠিলোঁ তাৰমানে, পুলিচ হ'ল বুলি কি হ'ল, ডাইৰেক্ট কৈছোঁ মানে, মই পুলিচ হ'ল বুলি কি ইমান অহংকাৰী বা ইমান দম আছে নেকি, ইমান দাদাগিৰি কৰিলে হ'ব নেকি। কাৰণ মইতো আপোনালোকক মইতো চুৰ কৰি অহা নাই নহয়, যে ইমানখিনি চালান কৰিবি কিবা কৰিবলৈ কৈ আছে। তেনেকৈ কওঁতে তাৰমানে সিহঁতে মোৰ বাইকখন ডাইৰেক্ট মানে চাবিটো কাঢ়ি লৈছে তাৰমানে। চাবিটো কাঢ়ি মেলি মানে এজনক মানে কৈছে কি ইয়াৰ বাইকখন মানে থানাত সোমাই থৈ দে, সিহঁতে মানে ড্ৰাইভিং লাইচেঞ্চ আনি কিনি বাইকখন লৈ যাব। তেতিয়া মানে মই লগালগ মানে পুলিচক কৈছোঁ মানে, আপোনালোকে কি বুলি কয় গাড়ী সোমাই চাওকচোন, যদি ইমান দম আছে গাড়ীখন সোমাই চাওক না বুলি ক'লোঁ তাৰমানে। মই সিহঁতৰ লগত লাগিলোঁ তাৰমানে মই অকণমান, ইমান যদি দম আছে গাড়ীখন সোমাই চাওক। মই তেতিয়া কৈছোঁ কি আপোনালোকৰ মোৰ ড্ৰাইভিং লাইচেঞ্চ আপোনালোকে ঠিক আছে চালান কাটিব পাৰে, কিন্তু গাড়ী কেনেকৈ সোমাবি বুলি কৈছোঁ মই মানে। সেইটো কথা মানে অকণমান লাগিলোঁ তাৰমানে। মই লাগি মেলি মানে সেইটো কথাত মানে সিহঁতে মোক কৈছে কি তো কি আমাক আইন শিকাবি নেকি বোলে, মানে পুলিচে কৈছে তেনেকৈ, আমাক বোলে আইন শিকাব নেকি। মই সিহঁতক অৱগত ক'লোঁ ড্ৰাইভিং লাইচেঞ্চ নাই মানিছোঁ, মই কিবা আপোনালোকে ফাইন কাটিব পাৰে, চালান কাটিব পাৰে, সেইটো মই মানিছোঁ, কিন্তু গাড়ী কি অধিকাৰ গাড়ী সোমাবি বুলি। তাতো মোৰ গাড়ীখন পুৰণা গাড়ী নহয়, জাষ্ট নতুন গাড়ী হয়। নম্বৰ প্লেট আহি চাগে 2-3 দিনমান হৈছিলে চাগে নম্বৰ প্লেট আহা, নতুন গাড়ী আছিলে তেতিয়া। তাৰপিছত তেনেকৈ ধৰি মেলি তাৰপিছত লাষ্টত মানে অকণমান ঠিক আছে গাড়ীখন লৈ যা, চালান হ'ব বুলি কৈছে লাষ্টত। মই বোলো ঠিক আছে চালান কৰি দে, ইমান যদি আপোনালোকৰ যদি ইমানে যদি হেৰি আছে ন, চালান কৰি দে, কিন্তু গাড়ী মোক দে বুলি কৈছোঁ মই। তেতিয়া মানে গাড়ীখন আনি দিছে মোক। তাৰপিছত লাষ্টত আকৌ মই অলপ ভালকৈ মানে সিহঁতে কৈছে ঠিক আছে আমিও বোলে এনেকৈ আজি জানুৱাৰী, আজি বহুত মানুহবোৰে কিবা মদ খাব কিবা খাব, সেইটো কাৰণে আমি চেকিং কৰি আছোঁ। ঠিক আছে চেকিং কৰিছোঁ মানিছোঁ মই। লাষ্টত মানে ক'লোঁ মই আকৌ একদম লাষ্টত সুধিলোঁ তাৰমানে মই সিহঁতক, যেতিয়া নেকি মোৰ নাম লিখিছে, মোৰ দেউতাৰ নাম লিখিছে, গাড়ী নম্বৰ লিখিছে, তেতিয়া মই সুধিছোঁ ছাৰ কি সঁচাকৈ চালানটো কৰিব নেকি বুলি এবাৰ সুধিলোঁ তাৰমানে মই। তাৰপিছত সিহঁতে কৈছে ঠিক আছে নকৰোঁ দে বোলে চালানটো, তেনেকৈ ক'লে তাৰমানে। তাৰপিছত মই ভাবিছোঁ নকৰিব নেকি সঁচাকৈ, কিন্তু নামবোৰ লিখি থৈছে, মই ভাবিছোঁ নপঠিয়াব নেকি, কাটি দিব নেকি পিছত, তেনেকৈ ভাবি মানে মই গুচি আহিলোঁ। আজি এবছৰ পাৰ হৈ গ'ল, প্ৰায় 1.5 বছৰমান হ'লে চাগে, 1.5 বছৰ আগত মোৰ ইয়াত নটিচ আহিছে তাৰমানে। নটিচখন আহি মেলি তাৰমানে এতিয়া মই ভবাই নাছিলোঁ যে সেইখন এতিয়া সেইটো চালান আহিব বুলি মোৰ। এতিয়া নটিচটো আহিছে, এতিয়া মই ক'ৰত যাব লাগে। মোৰ ফাইন চাগে কিবা এনেই হিচাপত হেৰিমান হ'ব নেকি, 7-8 হাজাৰমান হ'ব লাগে। পুলিচৰ লগত অকণমান তৰ্কলিপ্ত কৰা, তাৰপিছত মোৰ হেলমেট নাছিলে, তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ নাছিলে, তেনেকৈ বুলি কিবা 7 হাজাৰমান হয় তেনেকৈ চালান। কিন্তু মেইন হেৰিটো অহা নাই তাৰমানে, ডাইৰেক্ট এমাউণ্টটো লিখি দিয়া নাই যে ইমান টকা চালান আছে বুলি। ইমান অনুমান সেইখিনিমান বুলি কৈছে তাৰমানে। তাত কথা পাতিছোঁ, মই উকিলৰ লগতো কথা পাতিলোঁ। তাৰপিছত কথাটো হৈছে এতিয়া কি, যিহেতু মই আজি গৈছিলোঁ, শনিবাৰে যাব লগা আছিলে, আজিতো সোমবাৰ, আজিহে গৈছিলোঁ লোকোৱা আদালত। তাৰমানে লোকোৱা আদালত হৈছে কি, লোকোৱা আদালত ময়ো গম পোৱা নাছিলোঁ, ইমানখিনি মই ইনকুৱাৰী কৰা নাছিলোঁ। লোকোৱা আদালতত গ'লে মানে ভাল হয় বুলি কৈছে। তাৰমানে লোকোৱা আদালত দিনাখন মই যাব নোৱাৰিলোঁ, শনিবাৰ দিনাখন। যদি শনিবাৰ দিনাখন মই গ'লোহেঁতেন, যিহেতু মোৰ 8,000 ফাইন আছিলে, 8,000ৰ পৰা মোৰ মাত্ৰ 1,000-1,500মান টকাহে ফাইন কাটিব, বাকীখিনি মানে মাফ কৰি দিয়া বুলি কথা কৈছে তাৰমানে।
তো সেইটো কাৰণে মই ভাবিলোঁ মানে সিহঁতে কৈছে যদি আজিৰ দিনত যদি ফাইনটো দিব পাৰোঁ, কিন্তু মানে যিমানখিনি ফাইন লিখা আছে বা ফাইন হৈছে সিমানখিনি দিবই লাগিব, তাৰমানে তাত কোনো মাফ নাই। তেতিয়া মানে মই তাৰ ব্যৱস্থা ইয়াৰ মানে ইয়াৰ কিবা আৰু ব্যৱস্থা আছে নেকি বুলি মই সুধিলোঁ। তাৰমানে মই তেতিয়া তাত কৈছে কি নেক্সট মানে আকৌ এবাৰ নটিচ পঠাব মোক। নেক্সট যেতিয়া নটিচ পঠাব লোক আদালতত আকৌ মাতিব, তাৰমানে শনিবাৰ দিনাখনে মাতিব, কিন্তু কেতিয়া মাতিব মই নাজানো। কিন্তু শনিবাৰ দিনাখন আকৌ এটা নটিচ পঠিয়াব, মই শনিবাৰ দিনাখন যাব লাগিব। কিন্তু কোন তাৰিখত হয়তো মই নাজানো। মানে ক'ৰবাৰ পৰা নটিচ আহিব আকৌ ৰিটাৰ্ণ, তাৰপিছত মই যাব লাগে। তেতিয়া মানে যিমানখিনি চালান আছে তাই মানে বহুতখিনি মানে ধৰি লওক 10% পৰা 8% মানে মাইনাছ হ'ব, তাৰমানে মাফ হ'ব বুলি কৈছে। এতিয়া সঁচানে মিছা ময়ো নাজানো, কিন্তু কিছুমানে কৈছে হয় বুলি। সেইটো কাৰণে মই সেইদিনাখন আজি মানে নিদিয়াকৈ আহিলোঁ। তাৰমানে মই ভাবিছোঁ কি নেক্সট যেতিয়া মাতিব মই তেতিয়া যাম। বেকগ্ৰাউণ্ডত মানে এতিয়া কি বুলি কয় নাম মানে কিবা এটা নাম হৈ আছে, তাৰমানে আজি কি হয় নাম জানো মই নাজানো। বেকগ্ৰাউণ্ডত আৱাজটো মানে আপোনালোকৰ অসুবিধা হৈছে চাগে, মেনেজ কৰি ল'ব কিবাকৈ। আৰু কিনো ক'ম, এয়াই আছিল কাহিনী। আপোনালোকক মই মানে একদম টেনশ্যনো আছিলোঁ। তাৰমানে টেনশ্যন কি ভাবিছিলোঁ কি ফাইনটো বহুত হ'ব নেকি, 10-15 হাজাৰমান টকা। এতিয়া মানে আজি কোৰ্টত গৈ মানে মনটো ভাল লাগিলে, তাৰমানে যিহেতু লোক আদালত ইমানখিনি টকা নলয় বুলি কৈছে, সেইটো কাৰণে বহুত ভাল লাগি আছে। বাকী যিয়ে নহওক আৰু এটা কথা গাইছ, মই কিন্তু মিছাকৈ লাভ নাই, কোনোবা ভাল পায় বেয়া পায় সেইটো মই নাজানো। পুলিচক মই কিন্তু একদম 100ত মই 99% মই কিন্তু বেয়া পাওঁ, মিছাকৈ মোৰ ফালৰ পৰা দেই। এইটো মই গোটেই পুলিচক বুলি কোৱা নাই, 1% মানে আছে পুলিচৰ বেয়া বুলি, গোটেই পুলিচ বেয়া বুলি ক'ব নোৱাৰে, বহুত পুলিচে ভাল আছে। তথাপি মানে মই কিন্তু 99% পুলিচকে মই বেয়া পাওঁ। মানে কি ক'ম আৰু, পুলিচ মানে একদম দাদাগিৰি হৈছে মানে আজিকালি, ইমান যে দাদাগিৰি ন, মানে কি ক'ম এতিয়া। অভাৰ ক'লে বেছিকৈ ক'ম তাতো কিবা হ'ব, ভিডিঅ' কোনোবা যদি ভাইৰেল হৈ যায় তাতো আহি কিনি উঠাই লৈ যাব। সেইটো কাৰণে ইমান কোৱাতকৈ নোকোৱাই ভাল। বাকী কি ক'ম গাইছ, আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰি যাব। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে। আৰু এয়া আমাৰ পোৱালি দুটা। তো বাই বাই গাইছ।